ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এতিয়া এলকহল ফিনলৰ কিছুমান গুৰুত্বপূৰ্ণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে এলকহলৰ জাৰণ বিক্ৰিয়া, অক্সিডেশ্যন ৰিয়েকশ্যন অফ এলকহল। এলকহলক জাৰিত কৰিলে প্ৰথমে এলডিহাইড উৎপন্ন হয়। আকৌ এলডিহাইডক যদি জাৰিত কৰা হয় কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। আমি এইটো এনেকৈ দেখুৱাব পাৰোঁ RCH2 প্ৰাইমেৰী এলকহল জাৰিত কৰিলে প্ৰথমতে উৎপন্ন হ'ব এলডিহাইড RCHO। আকৌ এলডিহাইডক পুনৰ জাৰিত কৰিলে উৎপন্ন হ'ব কাৰ্বক্সিলিক এচিড RCOOH। এলকহলৰ ফাংচনেল গ্ৰুপ OH, এলডিহাইডৰ CHO আৰু কাৰ্বক্সিলিক এচিডৰ COOH। গতিকে তোমালোকে জানি থবা প্ৰাইমেৰী এলকহলক জাৰিত কৰিলে প্ৰথমতে এলডিহাইড উৎপন্ন হ'ব আৰু এলডিহাইডক জাৰিত কৰিলে কাৰ্বক্সিলিক এচিড উৎপন্ন হ'ব। এইটো এলডিহাইড CHO গ্ৰুপ আছে সেইকাৰণে এলডিহাইড, আৰু এইটো COOH আছে সেইকাৰণে এইটো কাৰ্বক্সিলিক এচিড। কিন্তু যদি আমি জাৰক পদাৰ্থবোৰ বেলেগ বেলেগ লওঁ তেতিয়াহ'লে বেলেগ বেলেগ পদাৰ্থ উৎপন্ন হয়। এইটো তোমালোকে চোৱা, যদি এলকহলক আমি ইয়াত যদি জাৰক পদাৰ্থটো তীব্ৰ জাৰক পদাৰ্থ ব্যৱহাৰ কৰা হয়, উদাহৰণস্বৰূপে KMNO4 যদি ব্যৱহাৰ কৰা হয় এলকহলৰ লগত জাৰক পদাৰ্থ, প্ৰাইমেৰী এলকহলত উগ্ৰ জাৰক পদাৰ্থ KMNO4 পটাছিয়াম পাৰমেংগনেট ব্যৱহাৰ কৰিলে ই ডাইৰেক্টলি RCOOH উৎপন্ন হয়, কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। পটাছিয়াম পাৰমেংগনেট ব্যৱহাৰ কৰিলে এলকহলৰ পৰা পোনে পোনে কাৰ্বক্সিলিক এচিড পোৱা যায়। যদি বেলেগ এটা জাৰক পদাৰ্থ ক্ৰমিয়াম ট্ৰাইঅক্সাইড RCH2OH, যদি আমি এইটো CrO3 জাৰক পদাৰ্থ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি ডাইৰেক্ট এলডিহাইড পোনে পোনে এলডিহাইড পাব পাৰোঁ। এইটো কাৰ্বক্সিলিক এচিড, এইটো এলডিহাইড। গতিকে তোমালোকক যদি প্ৰশ্ন সোধে এলকহলৰ পৰা পোনে পোনে কেনেকৈ কাৰ্বক্সিলিক এচিড প্ৰস্তুত কৰিবা, তেতিয়া তোমালোকে KMNO4 জাৰক পদাৰ্থ ল'ব লাগিব। যদি এলকহলৰ পৰা ডাইৰেক্টলি এলডিহাইড পোৱা যায় তেতিয়াহ'লে ক্ৰমিক অক্সাইড CrO3 অনুগত অক্সিডাইজিং এজেণ্ট ব্যৱহাৰ কৰিব লাগিব। আন এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট অক্সিডাইজিং এজেণ্ট হৈছে PCC, পিৰিডিয়াম। এইটো PCCৰ দ্বাৰা এলকহলক অক্সিডাইজন কৰিলে এলডিহাইডলৈ পৰিণত হয়। PCC হৈছে পিৰিডিয়াম ক্ল'ৰ'ক্ৰমেট। ই পিৰিডিয়াম, ক্ৰমিয়াম ট্ৰাইঅক্সাইড আৰু HClৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই PCC উৎপন্ন কৰা হয়। এটা ভাল এইটো অক্সিডাইজিং এজেণ্ট PCC। কিহৰ পৰা প্ৰস্তুত কৰা হয়? পিৰিডিন, ক্ৰমিয়াম ট্ৰাইঅক্সাইড আৰু HClৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই ইয়াক প্ৰস্তুত কৰা হয়। PCCৰ দ্বাৰা আমি CH3CH, ডাবল বন্ড CH, CH2OH, আনচেচুৰেটেড এলকহল, এইটো PCC দি দিলে আমি ইয়াৰ পৰা পাম CH3CH, ডাবল বন্ড CH, CHO। PCC অনুগতক ব্যৱহাৰ কৰিলে আমি ডাইৰেক্ট এলডিহাইড পাব পাৰোঁ, পিৰিডিয়াম ক্ল'ৰ'ক্ৰমেট। এতিয়া যদি ছেকেণ্ডেৰী এলকহল লোৱা হয়, ছেকেণ্ডেৰী এলকহলক জাৰিত কৰিলে কিটন উৎপন্ন হয়। ছেকেণ্ডেৰী এলকহলটো আমি কেনেকৈ লিখিব পাৰোঁ? RCHRSOH। ছেকেণ্ডেৰী এলকহলক জাৰিত কৰিলে উৎপন্ন হ'ব CrO3 জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়,
সেকেন্ডাৰী এলকহলক জাৰিত কৰিলে উৎপন্ন হ'ব কিটোন RCORS এইটো কিটোন উৎপন্ন হ'ব আৰু টাৰ্চিয়াৰী এলকহলক জাৰিত কৰিলে এলকিন উৎপন্ন হয় এলকহলৰ এলডিহাইড কিটোন আৰু প্ৰাইমেৰী এলকহলক জাৰিত কৰিলে এলডিহাইড সেকেন্ডাৰী জাৰিত কৰিলে কিটোন উৎপন্ন হয় আৰু টাৰ্চিয়াৰীক জাৰিত কৰিলে এলকিন উৎপন্ন হয় তোমালোকক আৰু এটা বিক্ৰিয়া হয় এতিয়া এলকহলৰ পৰা হাইড্ৰোজেন অপসাৰণ কৰিলে কি উৎপন্ন হয় এলকহলৰ পৰা হাইড্ৰোজেন অপসাৰণ কৰিলে প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী তিনিও প্ৰকাৰ এলকহলক যদি উত্তপ্ত কপাৰৰ ওপৰেদি 573 কেলভিন উষ্ণতাত উত্তপ্ত কপাৰৰ ওপৰেদি পঠিওৱা হয় তেতিয়াহ'লে হাইড্ৰোজেন অপসাৰণ হৈ প্ৰাইমেৰী এলকহলৰ পৰা উৎপন্ন হ'ব এলডিহাইড সেকেন্ডাৰীৰ পৰা হ'ব কিটোন আৰু টাৰ্চিয়াৰীৰ পৰা পানী অণু অপসাৰণ হৈ এলকিন উৎপন্ন হয় আমি ইয়াক এনেদৰে দিব পাৰোঁ হাইড্ৰোজেন অপসাৰণ বিক্ৰিয়া হাইড্ৰোজেন অপসাৰণ অপহৰণ হাইড্ৰোজেনটো ৰিমুভ হৈ গ'ল ইয়াক প্ৰাইমেৰী এলকহল আমি RCH2OH উত্তপ্ত কপাৰৰ ওপৰেদি 573 কেলভিন উষ্ণতাত যদি উত্তপ্ত কপাৰৰ ওপৰেদি প্ৰাইমেৰী এলকহলৰ বাষ্প পঠিওৱা হয় তেতিয়া এইটো 1 ডিগ্ৰী এলকহল তেতিয়া উৎপন্ন হ'ব প্ৰাইমেৰী এলকহলৰ পৰা উৎপন্ন হ'ব এলডিহাইড RCHO প্লাছ হাইড্ৰোজেন প্ৰাইমেৰী এলকহলৰ পৰা উৎপন্ন হ'ব এলডিহাইড প্লাছ হাইড্ৰোজেন সেকেন্ডাৰী এলকহল RCHRS সেকেন্ডাৰী এলকহলৰ বাষ্প এইটো 2 ডিগ্ৰী এলকহল কপাৰৰ ওপৰেদি 573 ডিগ্ৰী কেলভিন উষ্ণতাত পঠালে ইয়াৰ পৰা উৎপন্ন হ'ব কিটোন RCORS উৎপন্ন হ'ব কিটোন প্লাছ হাইড্ৰোজেন যদি টাৰ্চিয়াৰী এলকহল লওঁ তেতিয়াহ'লে টাৰ্চিয়াৰী এলকহল ল'লে উৎপন্ন হ'ব টাৰ্চিয়াৰী এলকহল ল'লে তাৰ পৰা পানীৰ অণু অপসাৰণ হ'ব H2O পানীৰ অণুটো আঁতৰি গৈ পেলাই তাৰ পৰা এলকিন উৎপন্ন হয় আমি ইয়াক এনেদৰে দেখুৱাব পাৰোঁ CH3CH3OH উত্তপ্ত কপাৰৰ ওপৰেদি 573 কেলভিন উষ্ণতাত পঠালে ইয়াৰ পৰা পানী অণু অপসাৰণ হৈ CH3 এলকিন উৎপন্ন হয় প্লাছ ৱাটাৰ এইটো 1 2 3 প্ৰপ 2 ইন 1 2 3 প্ৰপ 2 ইন হ'ব প্ৰপ 2 ইন এলকিন উৎপন্ন হয় ৱাটাৰ অণু এইকেইটা মনত ৰাখিবা তেতিয়া হাইড্ৰোজেন অপসাৰণ কৰিলে উত্তপ্ত কপাৰৰ ওপৰেদি প্ৰাইমেৰী এলকহল পঠালে এলডিহাইড সেকেন্ডাৰী এলকহল পঠালে কিটোন আৰু টাৰ্চিয়াৰী এলকহল পঠালে কি উৎপন্ন হয় এলকিন উৎপন্ন হয় নেক্সট তোমালোকক বঢ়াব লাগিব ফিনলৰ কেইটামান গুৰুত্বপূৰ্ণ বিক্ৰিয়া ফিনলৰ গুৰুত্বপূৰ্ণ ফিনলৰ লঘু নাইট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া প্ৰথমটো হ'ব নাইট্ৰেশ্যন ৰিয়েকশ্যন নাইট্ৰেশ্যন বিক্ৰিয়া ফিনলৰ বিক্ৰিয়া লঘু নাইট্ৰিক এচিডৰ সৈতে ফিনলে বিক্ৰিয়া কৰিলে অৰ্থ নাইট্ৰফিনল আৰু পেৰা নাইট্ৰফিনল উৎপন্ন হয় লঘু ডাইলুট নাইট্ৰিক এচিড লঘু নাইট্ৰিক এচিড অৰ্থ নাইট্ৰফিনল আৰু পেৰা নাইট্ৰফিনল উৎপন্ন হয় 1 2 OH এইটো হৈছে NO2
প্লাছ পেৰানাইট্ৰ'ফিনল উৎপন্ন হয়। অৰ্থনাইট্ৰ'ফিনল আৰু পেৰানাইট্ৰ'ফিনল উৎপন্ন হয়। তোমালোকক আগতে কোৱা হৈছে এইটো অৰ্থনাইট্ৰ'ফিনল, এইটো পেৰা। বেঞ্জিনিঙৰ 1-2 পজিশ্যনক কোৱা হয় অৰ্থ পজিশ্যন। এইটোক অৰ্থ পজিশ্যন 1-2। 1 নম্বৰ পৰা 2 নম্বৰ পজিশ্যন এটা গ্ৰুপ থাকিলে তাক অৰ্থ বুলি কোৱা হয়, আৰু 2 নম্বৰত থাকিলে 1, 2, 3, 4, 1-4 পজিশ্যনক কোৱা হয় পেৰা। তোমালোকে জানা বেঞ্জিনৰ 1-2 পজিশ্যনক কোৱা হয় অৰ্থ, 1-2 এইটো পজিশ্যনক কোৱা হয় অৰ্থ, আৰু 1-4 পজিশ্যনত যদি এটা বেলেগ সাবস্টিটিউয়েন্ট থাকে তেতিয়া তাক কোৱা হয় পেৰা পজিশ্যন, অৰ্থ পেৰা। এই নাইট্ৰ গ্ৰুপটো ইয়াত কিয় সোমায়, এটা অৰ্থ পজিশ্যনত সোমায় আৰু এটা পেৰা পজিশ্যনত সোমায়। তোমালোকে আগতে মই পঢ়াই আছিলোঁ তোমালোকৰ ফিনক্সাইড আয়ন প্ৰস্তুত হওঁতে ৰিজনেটিং ষ্ট্ৰাকচাৰ তোমালোকে দেখিছিলা। অৰ্থ পজিশ্যন আৰু পেৰা পজিশ্যনত ইলেক্ট্ৰন ডেনচিটি বেছি হয়। গতিকে নাইট্ৰ গ্ৰুপটো ইলেক্ট্ৰন আকৰ্ষীমূলক, সেইকাৰণে ইহঁতে অৰ্থ আৰু পেৰা পজিশ্যনত সোমায়। গতিকে লঘু নাইট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে অৰ্থনাইট্ৰ'ফিনল আৰু পেৰানাইট্ৰ'ফিনল উৎপন্ন হয়। যদি আৰু এটা বিক্ৰিয়া আছে ফিনলৰ, প্ৰথমটো হ'ল নাইট্ৰেশ্যন বিক্ৰিয়া, ছেকেণ্ডটো হ'ব গ্ৰাহ নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া। এইটো যদি আমি এইটো ফিনলক গ্ৰাহ নাইট্ৰিক এচিড লোৱা হয়, ইয়াত ফিনল প্ৰথমটো আছিলে লঘু নাইট্ৰিক এচিড, এইটো হৈছে প্ৰথমটো লঘু নাইট্ৰিক এচিড আছিলে HNO3 লগত ফিনলৰ বিক্ৰিয়া। এতিয়া হৈছে গ্ৰাহ নাইট্ৰিক এচিড। গ্ৰাহ নাইট্ৰিক এচিডৰ লগত ফিনলে বিক্ৰিয়া কৰিলে 2,4,6 ট্ৰাইনাইট্ৰ'ফিনল উৎপন্ন হয়। গ্ৰাহ নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে ফিনলে 2,4,6 ফিনল 2,4,6 ট্ৰাইনাইট্ৰ'ফিনল উৎপন্ন হয়। মনত ৰাখিবা লঘু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে অৰ্থনাইট্ৰ'ফিনল আৰু পেৰানাইট্ৰ'ফিনল, কিন্তু গ্ৰাহৰ লগত বিক্ৰিয়া কৰিলে 2,4,6 ট্ৰাইনাইট্ৰ'ফিনল উৎপন্ন হয়। যদি ফিনলৰ আন এটা বিক্ৰিয়া হৈছে গুৰুত্বপূৰ্ণ বিক্ৰিয়া হৈছে, যদি ফিনলে ব্ৰমিন পানীৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে 2,4,6 ট্ৰাইব্ৰম'ফিনল উৎপন্ন হয়। আৰু 2,4,6 ট্ৰাইব্ৰম'ফিনলক কোৱা হয় পিক্ৰিক এচিড। যদি ব্ৰমিন পানীৰ লগত ফিনলে বিক্ৰিয়া কৰে উৎপন্ন হ'ব 2,4,6 ব্ৰমিন ৱাটাৰ। ব্ৰমিন পানীৰ লগত যদি ফিনলে বিক্ৰিয়া কৰে ব্ৰমিন ৱাটাৰ, ব্ৰমিন ৱাটাৰৰ লগত ফিনলে বিক্ৰিয়া কৰিলে 2,4,6 ট্ৰাইব্ৰম'ফিনল উৎপন্ন হয়। ট্ৰাইব্ৰম'ফিনল 2,4,6 ট্ৰাইব্ৰম'ফিনল উৎপন্ন হয়। ইয়াক আন এটা নাম হৈছে পিক্ৰিক এচিড। ফিনলে 2 বৰচিঙা পিক্ৰিক এচিড উৎপন্ন হয়। এইটো 3 নম্বৰ বিক্ৰিয়া
ব্ৰমিন ৱাটাৰ লগত এতিয়া ফিনলৰ আনটা বিক্ৰিয়া চাবা ফিনলক যদি জিংকৰ গুড়িৰ সৈতে উত্তপ্ত কৰা হয় তেতিয়া বেনজিন উৎপন্ন হয় নাম্বাৰ 4 ফিনলক ফিনলক যদি জিংকৰ গুড়িৰ সৈতে উত্তপ্ত কৰা হয় তেতিয়া উৎপন্ন হ'ব বেনজিন ফিনলক জিংকৰ গুড়িৰ সৈতে উত্তপ্ত কৰিলে বেনজিন উৎপন্ন হয় তোমালোকে এইটো দিয়ে কনভাৰ্সন অফ ফিনল টু বেনজিন জিংকৰ গুড়িৰ সৈতে উত্তপ্ত কৰিলে বেনজিন উৎপন্ন হ'ব এটা ফিনলৰ গুৰুত্বপূৰ্ণ বিক্ৰিয়া তোমালোকৰ আৰু এটা আছে ফিনলৰ জাৰণ বিক্ৰিয়া ফিনলক ক্ৰমিক এনহাইড্ৰাইড দ্বাৰা জাৰিত কৰিলে ফিনলৰ পৰা বেনজকুইনন উৎপন্ন হয় বেনজকুইনন ফিনলক ক্ৰমিক এচিডৰ দ্বাৰা জাৰিত কৰিলে সোডিয়াম ডাইক্ৰমেট আৰু সালফিউৰিক এচিড বেনজিক এচিডৰ দ্বাৰা জাৰিত কৰিলে ফিনলৰ পৰা ক্ৰমিক এচিডৰ দ্বাৰা জাৰিত কৰিলে ফিনলক যদি ক্ৰমিক এচিডৰ দ্বাৰা জাৰিত কৰা হয় তেতিয়া এটা ডাইকিটোন বেনজকুইনন প্ৰস্তুত হয় বেনজকুইনন এটা এনেকৈ লিখা হয় ক্ৰমিক এচিডৰ দ্বাৰা জাৰিত কৰিলে বেনজকুইনন প্ৰস্তুত হয় এটা নাম্বাৰ 5 আৰু এটা বিক্ৰিয়া আছে এইটো ৰাইমাৰ টাইমাৰ বিক্ৰিয়া নাম্বাৰ 6 ক্ৰমিক এচিডৰ দ্বাৰা জাৰিত কৰিলে বেনজকুইনন প্ৰস্তুত হয় এতিয়া হ'ব ৰাইমাৰ টাইমাৰ বিক্ৰিয়া ফিনলৰ পৰা কেনেকৈ এচিটেলডিহাইড প্ৰস্তুত কৰা হয় এইটো নেম ৰিয়েকশ্যন এইটো কোৱা হয় ৰাইমাৰ টাইমাৰ বিক্ৰিয়া ৰাইমাৰ টাইমেন বিক্ৰিয়া ফিনলক ক্লোৰোফৰ্ম আৰু লঘু সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে ক্লোৰোফৰ্ম CH Cl3 আৰু লঘু সোডিয়াম হাইড্ৰক্সাইড NaOH সৈতে বিক্ৰিয়া কৰিব দিলে ইয়াৰ অৰ্থ পৰিচনত এচিটেলডিহাইড গ্ৰুপটো সোমাই যায় এলডিহাইড গ্ৰুপটো এতিয়া তাক কোৱা হ'ব বেনজেলডিহাইড এই বিক্ৰিয়াটোক কোৱা হয় ৰাইমাৰ টাইমেন বিক্ৰিয়া অৰ্থ পৰিচনত এলডিহাইড গ্ৰুপটো সোমাই ইয়াৰ নাম হ'ব চেলিসাইলেলডিহাইড ইয়াত এটা অন্তৰ্বৰ্তী যৌগ উৎপন্ন হয় সেইটো তোমালোকে লিখি দিব পাৰিবা ইয়াত মুঠতে ফিনলক প্ৰায় এচিটেলডিহাইড প্ৰস্তুত কৰিবলৈ হ'লে কিহৰ লগত বিক্ৰিয়া কৰিবলৈ লাগিব ক্লোৰোফৰ্ম আৰু লঘু সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰা হয় আৰু ফিনলৰ আৰু এটা বিক্ৰিয়া আছে ফিনলৰ এইটো হৈছে কোলবৰ বিক্ৰিয়া কোল্ড ৰিয়েকশ্যন